নমস্কাৰ বন্ধুসকল আপুনি মই এজন সাধাৰণ মানুহে বাৰু তাজমহল, ৰাষ্ট্ৰপতি ভৱন, লালকিল্লা, সংসদ ভৱন আৰু গংগা নদী আদি এই চৰকাৰী ৰাজহুৱা সম্পদবোৰ বিক্ৰী কৰিব পাৰিমনে বাৰু? আজিৰ দিনত যিমান স্মাৰ্ট ইণ্টেলিজেণ্ট মানুহ হ'লেও এই কাম কৰিব নোৱাৰে, নহয় জানো? কিন্তু আপুনি জানি আচৰিত হ'ব যে ভাৰতৰ এই ৰাজহুৱা সম্পদবোৰ এটা সময়ত এজন মানুহে বিক্ৰী কৰি দিছিল। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। এসময়ত এই সম্পদবোৰ এজন ভাৰতীয় নাগৰিকে বিক্ৰী কৰি দিছিল। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই তথ্যখিনি জানি আচৰিত হৈ পৰিব। গতিকে পলম নকৰি জানো আহকচোন ইয়াৰ আচল তথ্যখিনি সম্পৰ্কে। নাট্ৰলাল নামটো শুনিছেনে? নাট্ৰলাল হৈছে এসময়ত ভাৰতৰ কুখ্যাত ঠগ প্ৰবঞ্চক ব্যক্তি। নাট্ৰলালৰ আচল নাম হৈছে মিথিলেশ কুমাৰ শ্ৰীবাস্তৱ। তেওঁৰ জন্ম হৈছিল 1912 চনত ভাৰতৰ বিহাৰ ৰাজ্যত। এই কুখ্যাত ঠগ প্ৰবঞ্চকজনে এটা সময়ত ভাৰতৰ বহুতো ৰাজহুৱা সম্পত্তি বিক্ৰী কৰাৰ নামত বহু লোকক ঠগ প্ৰবঞ্চক কৰিছিল। নাট্ৰলালে কি চৰকাৰী সম্পত্তি বিক্ৰী কৰিছিল আহকচোন জানো। বন্ধুসকল, তাৰ আগতে যদি আপুনি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। যদি আপুনি ফেচবুকত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিয়ক। মাত্ৰ কেইছেকেণ্ডহে লাগিব। ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ফ'ল' কৰি দিয়ক। চ' লেটছ ষ্টাৰ্ট। নাট্ৰলালে বহুতো ঠগ প্ৰবঞ্চক কৰিছিল, কিন্তু তাৰ ভিতৰত কিছুমান কাণ্ড বিশেষভাৱে বিখ্যাত হৈ পৰিছিল। যেনে 1970 চনমানৰ ঘটনা। তেওঁ নিজকে চৰকাৰী বিষয়া বুলি পৰিচয় দি প্ৰবঞ্চনা আৰু ভুৱা জালিয়াতিয়ে বিদেশী পৰ্যটকক আৰু কিছুমান ব্যৱসায়িক 3বাৰকৈ তাজমহল বিক্ৰী কৰিছিল, 2বাৰকৈ লালকিল্লা বিক্ৰী কৰিছিল আৰু এবাৰ ৰাষ্ট্ৰপতি ভৱন বিক্ৰী কৰিছিল। আৰু গংগা নদীৰ পানী জলসিঞ্চন বিভাগৰ দ্বাৰা কৃষকসকলক পানী যোগান ধৰিব বুলি বহু প্ৰবঞ্চনা কৰি বহুত টকা সংগ্ৰহ কৰিছিল। বন্ধুসকল, আপোনালোকৰ মনত হয়তো প্ৰশ্ন হ'ব যে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে। আচলতে পোনপ্ৰথমে কওঁ যে সেই সময়ত ভাৰতত বৰ্তমান সময়ৰ দৰে কোনো ধৰণৰ আধুনিক প্ৰযুক্তিবিদ্যা নাছিল। সেয়েহে নাট্ৰলাল আছিল সেই সময়ত কুখ্যাত ঠগ প্ৰবঞ্চক। তেওঁ প্ৰতাৰণা কৰাৰ পদ্ধতি আছিল ভুৱা বা জাল দলিল, ভুৱা চেক আৰু কেতিয়াবা বিভিন্ন পৰিচয় পত্ৰ ব্যৱহাৰ কৰি ধনী মানুহক চকুত ধুলি দিছিল। নাট্ৰলালে ধনী উদ্যোগপতি আৰু বিদেশী বিনিয়োগকাৰীসকলক মূলতে টাৰ্গেট কৰিছিল। সেই সময়ত আজিৰ দিনৰ দৰে কপি পেষ্ট কৰা সুবিধা নাছিল, কিন্তু নাট্ৰলাল এনেকুৱা এজন প্ৰতিভাৰ ব্যক্তি আছিল যে তেওঁ কাৰোবাৰ ছিগনেচাৰ অৰ্থাৎ চহী হুবহু কপি কৰিব পাৰিছিল। ৰাষ্ট্ৰপতিয়ে হওক, প্ৰধানমন্ত্ৰীয়ে হওক বা অন্য কোনো উদ্যোগপতিয়ে হওক, সৰ্বসাধাৰণতে নাট্ৰলাল এনেবোৰ কাৰুকাৰ্যই মানুহক চকুত ধুলি দিবলৈ সক্ষম হৈছিল। নাট্ৰলাল 1950 পৰা 1996 অৰ্থাৎ 1950 to 1996 এই সময়ছোৱাত প্ৰায় 100ৰো অধিক গোচৰত অভিযুক্ত হৈছিল। তেওঁক বহুবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল, কিন্তু 8বাৰ জেলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল। 1996ত শেষবাৰৰ বাবে বিহাৰৰ মুজাফৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল নাট্ৰলালক, কিন্তু পুনৰ জেলৰ পৰা তেওঁ পলায়ন কৰিবলৈ সক্ষম হয়। নাট্ৰলাল ইজ এ মাইষ্টেৰিয়াছ এণ্ড ভেৰি ডিছঅনেষ্ট পাৰ্চন। নাট্ৰলাল এজন ৰহস্যময় ব্যক্তিৰ দৰে আছিল। তেওঁ জেলৰ পৰা বাৰেপতি পলায়ন কৰিবলৈও সক্ষম হৈছিল আৰু তেওঁৰ জন্ম মৃত্যু এক ৰহস্যময়ৰ দৰে থাকি গ'ল। তেওঁ মৃত্যুৰ তথ্য নিশ্চিত নহয়। কিছুমানে কয় 1996ত মৃত্যু হৈছিল আৰু কিছুমানে কয় 2009ত তেওঁ মৃত্যু হৈছিল, কিন্তু সঠিককৈ কোনটো আজিও নিশ্চিত নহয়। যদিও নাট্ৰলালৰ ইতিহাস তথ্য দীঘলীয়া, তথাপিতো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে খুব কম সময়ৰ ভিতৰত চমুকৈ জনালোঁ। বন্ধুসকল, তথ্যখিনি জানি কেনে পালে কমেণ্ট কৰি জনাব আৰু আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি এতিয়াও আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপুনি যদি ফেচবুকত চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰি দিব। আমাৰ এই ইউটিউব চেনেলটো আৰু ফেচবুক পেজটোৰ দ্বাৰা আপুনি প্ৰতিদিনে নতুন নতুন তথ্য জানি যাব পাৰিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।